नमो भगवते वासुदेवाय। नमो भगवते वासुदेवाय। यन्मादयिष्यायततं वयादितरत्तशर्ते शभिज्ञशरात तेने ब्रह्म हृदाजवादिकवये मुह्यन्ति यच्छुरायः तेजुआमृतं यथा विनिमयो यत्र तिसर्गच्छामृखा धन्नास्नेन सदा निरस्तकुहुकं शैतं परं धीमहि। धर्म प्रजैत कैतवत्र परमो निर्मत् शरणं शतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनं श्रीमद्भागवते महामुनिकृते किंवा परैरीश्वरा सैद्योहृदवरुद्रत्रस्तकृतिभिहुश्रुखुभिस्तत्खनात् निगमकल्पतरुर्गर्लितं फलं शुकमुखादमृतद्रवसंयुतं पिबत भागवतं रसमालयं मुहुर्मुहुः रसिका भुवि भावुका हरिराम राम कृष्ण हरि राम। कृष्ण परम कृपालु আজি সেৱাস্থলীত উপস্থিত হোৱা বাপাই সমস্ত আজি যেহেতু মহানিগম কল্পতৰু মহান শাস্ত্ৰভাগী সেৱকী সমস্তই ভাগৱত শ্ৰৱণৰ হেতুকে আমন্ত্ৰিত কৰিছে, গতিকে আমি এই সেৱকী পৰিয়ালটিলে লগতে আমাৰ বাপ বান্ধৱ সমস্তলে আজিৰ যি মহানিগম কল্পতৰু মহান শাস্ত্ৰভাগী কোন অধ্যায়ৰ পৰা আমি আজি কীৰ্তন কৰা হবে সেয়া আমাক অৱগত কৰিব বুলি আপোনাসৱৰ চৰণত আমি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ কৃষ্ণ। তেনে আমি প্ৰথম স্কন্ধ ভাগৱতৰ পৰাই আমি আৰম্ভ কৰিবলৈ কৃষ্ণ মংগলাচৰণ পদ। জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ময়াদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তজুয়ুতময়াতি হুই যাক স্মৰি সমস্তে জগত উদ্ধাৰ যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ
প্রভু ভগবন্ত ভকতরণ বনিধি হরি কৈস্মরণে আরম্ভর কহিধি পরীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ কৃষ্ণ হৰি রাম কৃষ্ণ 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 এ রাম পঞ্চভূতে নানা হরির স্রজিয়া তাতে হি প্রবেশিয়ে পঞ্চভূতে নানা হরির স্রজিয়া প্রবেশি তাতে নারায়ণ করন্ত শুভন যিটো নারায়ণ প্ৰণাম তাঙ্ক সদায় মূৰ বাক্যচয় অলংকৃত হৌক আনন্দে লোক শুনুক সিংহাৰাদি নানা ৰখে বাজ হৌক আনন্দে লোক শুনুক আনন্দে লোক শুনুক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা পৰমাত্মা ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত সৰ্বপ্ৰথমে কৌটি কৌটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰিভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি এই আঞ্চলিকখন কি আছিল গিলাধাৰী আঞ্চলিক শাখাৰ আজি চকিয়াল এই গাঁওখনৰ এজন উদ্যন্মান ভকত আমাৰ পৰম শ্ৰদ্ধাৰ তৰুণ বৰুৱা বাপৰ সংকল্পৰ যোগেদি কলিযুগৰ শ্ৰেষ্ঠতম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত তেৰাৰ আজি ৰাত্ৰি কালতে আপোনাসৱক স্থিতি কৰাই ভকত বৈষ্ণৱক এই জ্ঞান যজ্ঞ তেৰা সমস্তই পুৰাণ সূৰ্য মহাভাগৱত শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা দূৰ দূৰণিৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ আমন্ত্ৰণ কৰি তেৰা সমস্তই কৃপাধন্য লাভ কৰিছে আৰু এই সন্ত মহন্ত ভকত বৈষ্ণৱক আমি এই আসনৰ পৰাই কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে বা সমস্ত কৃষ্ণ কৃষ্ণ
লগতে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকল আছে যদিও ভিতৰত আছে ঔহৰি ঔৰাম। আমি ভক্তি মাতৃ আইসকলকো এই আসনৰ পৰা সেৱা জনোৱা হৈছে। কৃষ্ণ আইসকলো অকণমান ওলাই আহিলে ভাল হ'লহেঁতেন, যদিও কৰ্মব্যস্ততা আছে বাৰু, একো নাই। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ যিজন মহান আত্মা পৰম বৈষ্ণৱ পৰম সাধু আমাক যোগাযোগ কৰিছিল, তেৰাৰ কৃপাতে আজি আপোনাসৱৰ চৰণ দৰ্শন পাই আমি কৃপাধন্য লাভ কৰিছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰসন্ন শইকীয়া বাপ, আমাৰ সুহৃদ বান্ধৱ বাপজনৰ সেৱা চৰণত সেৱা জনালোঁ। কৃষ্ণ বাপ। লগতে আমাৰ পিতৃস্বৰূপ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ শাস্ত্ৰজ্ঞ বেদজ্ঞ সকলো দিশতে তেখেতে পাৰ্গত আৰু আপোনাসৱক অমৃত পান কৰাব, ভাগৱত ভক্তিৰ কৃষ্ণ অমৃত পান কৰাব, কৃষ্ণ কথা অমৃত পান কৰাব বাপজন। আমি বাপজনলৈ শ্ৰদ্ধা জনালোঁ, সেৱা জনালোঁ। কৃষ্ণ কাশীনাথ বৰা বাপ। আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ সুগ্ৰীৱ গঁড় বাপ, তেখেতে আপোনাসৱক কোকিল কণ্ঠেৰে কৃষ্ণ কথা পান কৰাই আছে। বাপজনলৈও আমি সেৱা জনালোঁ। কৃষ্ণ। আমাৰ লগত তিতাবৰ জিলা শাখাৰ পৰম সুহৃদ বান্ধৱ আমাৰ ৰথৰ সাৰথি হৈ আপোনাসৱ মহামহন্তৰ চৰণ দৰ্শন কৰিবলৈ আহিছে। আমাৰ পৰম সুহৃদ বান্ধৱ আমাৰ ৰঞ্জিত ৰাও বাপ, আমি চিনাকি কৰি দিছোঁ। আৰু লগতে এই অঞ্চলৰ বিভিন্ন জেগাৰ পৰা আহি ভগৱন্তৰ ভক্তি কৃষ্ণ কথা পান কৰিবলৈ অহা সমস্ত ভক্তপ্ৰাণ ৰাইজ আৰু আমাৰ যুৱক যুৱতী ছাত্ৰ ছাত্ৰী সকলোকে আমাৰ ভক্তি ভৰা আনন্দ সেৱা জনালোঁ। আজি আচলতে আমি গোটেই দিনটো এটা কৰ্মত ব্যস্ততাৰ মাজতো এই অনুষ্ঠানটোৰ কথা আমাৰ বাপজনে বহুত দিনতে আমাক লিখাই থৈছিলে আৰু যথেষ্ট ভাগৰুৱা আমি আজি। তথাপিও প্ৰভু ভগৱন্তৰ কৃপা আৰু ভকতজনৰ বাক্য ব্ৰহ্ম বাক্য আমি পালন কৰিবলৈ আহি এই পুণ্যতীৰ্থত উপবিষ্ট হৈছোঁ। ভগৱন্তৰ বিশেষ কৃপা হ'লে জীৱই সাধুৰ সং পায় বুলি কৈছে। ভাগ্য উদয়ে বহু জন্ম সমৰ্জিতে নৰহ সৎসংগ চ লভয়তে নৰহ। ভাগ্যৰ উদয় হ'লেহে সাধুৰ সং পায় বুলি কৈছে। গতিকে আমাৰো ভাগ্য উদয় হৈছে, সেইকাৰণে আপোনাসৱ মহামহন্তক লগ পাইছোঁ। আৰু ভাগৱতৰ কথাবিলাক আপোনাসৱ মহামহন্তই জানে। তাতি বাপে আৰু বেলেগকৈ আহি আপোনালোকক ভাগৱতৰ কথা কি ক'ব। আপোনাসৱ মহামহন্তই জনা কথাবিলাককে আমি ক'বলৈ আগবাঢ়িম। আৰু উপায়ো নাই, বোলে তাঁতি কান্দিলে মাটি, হয়নে বাৰু? আপুনি বোলে ভাগৱত গাব লাগেই বোলে উৰে ৰাতি, এনেকুৱাও কথা নহয়। আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকল আছেই বাৰু, আপোনালোকক ক'ব। আৰু ঈশ্বৰৰ কথাবিলাক এনেকুৱা, শতকোটি জন্ম মানে ঈশ্বৰৰ কথা কৈও শেষ কৰিব নোৱাৰে বুলি কৈছে। অনন্ত স্বৰূপে স্বয়ং ভগৱান কৃষ্ণই অনন্ত স্বৰূপে নিজেই যদি হাজাৰটা মুখেৰে হাজাৰ বাৰ ঈশ্বৰৰ কথা, নিজৰ মহিমা কথা অনাদিকাললৈকে যদি কৈ থাকে বুলি কৃষ্ণ কথা শেষ কৰিব পৰা নাযায় বুলি কৈছে। আৰু ব্ৰহ্মাই 4খন মুখেৰে নিৰন্তৰে অনাদিকাললৈকে ঈশ্বৰৰ কথা যদি মহিমাবিলাক গুণ গৰিমাবিলাক কীৰ্তন কৰে, তথাপিও ব্ৰহ্মাই 4খন মুখেৰেও কৈ শেষ কৰিব নোৱাৰে। যদি ব্ৰহ্মাই 4খন মুখেৰে কৈ শেষ কৰিব নোৱাৰে, অনন্ত স্বৰূপে ভগৱান নিজেই ঈশ্বৰৰ কথা মহিমাক কৈ শেষ কৰিব নোৱাৰে, তেনেহ'লে তাঁতি বাপে এখন মুখেৰে আৰু কাশীনাথ বাপে এখন মুখেৰে কিমান ক'ব আৰু ঔ হৰি ঔ ৰাম। বোলে মতি অনুসাৰে কৃষ্ণ কথা ক'ব পৰা যায়। বোলে মতি অনুসাৰে মানে যেনেকুৱা চিলনীৰ পাখিবিলাক বহুত ডাঙৰ ডাঙৰ, হয়নে বাৰু? চিলনী বহু দূৰ উৰিব পাৰে, হয়নে বাৰু? কিন্তু ঘনচিৰিকাৰ পাখি কিমান ডাঙৰ, বোলে ইমান সৰু সৰু পাখি, তেওঁ ঘৰে ঘৰে উৰি ফুৰে। সেই বুলি চিলনীয়ে ইমান দূৰ উৰিছে, বোলে মই উৰিম বুলি ভাবিলেও তেওঁ ব্যৰ্থ হয়, হয়নে বাৰু? কিন্তু সেই বুলি তেওঁ আকৌ নোৰাকো নাথাকে,
উৰিবতো লাগিবই। গতিকে আমাৰ মতি যেনেকুৱা যিমানে ঢুকি পাব ঈশ্বৰৰ কথা আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আপোনাসৱ সৰ্বজানন্তা, আমি আপোনাসৱৰ সেৱক, দাসৰু দাস, ভিত্তৰো ভিত্ত, এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ ভাগৱত বোলে মত্যৰো নহয়, স্বৰ্গৰো নহয়। এই ভাগৱত কৰ বুলি কৈছে? বৈকুণ্ঠৰ শাস্ত্ৰ, হয়নে বাৰু? সেইকাৰণে কৈছে যে স্বৰ্গৰ কল্পতৰু পাৰিজাত, ইন্দ্ৰৰ যি আপোনাৰ ইন্দ্ৰৰ যিটো স্থান আছে স্বৰ্গ, আৰু সেই স্বৰ্গত পাৰিজাতটোৱে হৈছে, পাৰিজাত এবিধ গছ আৰু ফুল, আৰু সেই পাৰিজাতক যিটো বিচৰা হয়, পাৰিজাতৰ পৰা তেওঁলোকে স্বৰ্গৰ দেৱতাসকল সকলো বস্তু লাভ কৰে। সেইকাৰণে স্বৰ্গৰ পাৰিজাত হৈছে কল্পতৰু বৃক্ষ। আৰু মত্যৰ কল্পতৰু বৃক্ষ কি? মত্যৰ কল্পতৰু বৃক্ষ হৈছে ভকত। ভকতৰ পৰা আপুনি চব বস্তুৱে পাব, যি বিচাৰে দেই। আৰু বৈকুণ্ঠৰ কল্পতৰু হৈছে মহাভাগৱত। ভাগৱতত আপুনি যি বিচাৰে, ভাগৱতক আপুনি যি বিচাৰে, ভাগৱতে সকলো কামনা পূৰ্ণ কৰে দেই। এনেই ভাগৱতেতো নিষ্কাম ভক্তিৰ কথাই কৈছে, কিন্তু ভগৱানে কৈছে দ্বিতীয় স্কন্ধ ভাগৱতত, অকাম সৰ্বকাম মুখ্য কাম উদাৰধি ত্ৰিবেণা ভক্তি যোগেনো যজয়তে পুৰুষম পৰমম। কোনোবা যদি কামনা পূৰ্বতো মোক ভক্তি কৰিছে, কোনোবা নিষ্কামভাৱে, আৰু কোনোবা বোলে একেবাৰে কামনা শূন্য হৈও যদি ঈশ্বৰক ভক্তি কৰে, তেওঁ মোক বোলে লাভ কৰিব পাৰে। গতিকে বাপাই সমস্ত কোটি জন্মৰ যাৰ পুণ্য, সঞ্চিত পুণ্য আছে, সেইসকল ব্যক্তিহে ঈশ্বৰৰ কৃষ্ণ কথা পান কৰিব পাৰে বুলি কৈছে ভাগৱতত। শত কোটি জনমৰ ভৈলা মহাভাগ, নৰৰ শৰীৰক জীৱে তেবে পাৱে লাগ। তাক যেবে দয়া মূৰ ভৈলা প্ৰতি আহি, সেহিহে কৰিবে পাৰে আমাৰ ভকতি। এই কথাটো ভগৱান কৃষ্ণই কৈছে যে শত কোটি জন্মৰ যাৰ পুণ্য আছে, পূৰ্বতে পুণ্য থাকিবলৈ। আৰু দশম স্কন্ধত ভাগৱতত আকৌ গুৰুজনাই আৰম্ভণিতে কৈছে, এই ৰাম শত কোটি জনমৰ এ মহাপাপ চয়, যিটো মনু ঈশ্বৰ নিৰন্তৰে ভৈলা ক্ষয়। হিজন কৃষ্ণ কথা অশুনিবাক পাৰে, পাপীৰ কাণত পাপে সুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব সুবিধা নাপায়। এই পাপীজনক ঘৰত গৈ নিমন্ত্ৰণ দি আহিলেও জানো পাৰি পাৰি আঁঠু লৈ লৈ যদি সেৱা জনাই আহে, বাপ আমি ভাগৱতৰ অনুষ্ঠান এটা পাতিছোঁ, কৃপা কৰি আপুনি আহিব। তেওঁ পাপী যদি হয়, তেওঁ ইয়ালৈ আহিব নোৱাৰে। সেইকাৰণে আপোনালোক নিষ্পাপ মানুহ, আৰু আপোনালোকৰ পূৰ্বপুৰুষতে ভগৱন্তৰ ভক্তিৰ লগত জড়িত আছিল। সেইকাৰণে আপুনি পুণ্যৰ ভাগ পাইছে ইয়াত, আৰু ঈশ্বৰৰ কথা শুনিব পাৰিছে। আমাৰ তৰুণ বৰুৱা বাপৰ পূৰ্বজন্মত ভক্তি আছিল, প্ৰাগ জন্মানি অনুশিক্ষিতম, পূৰ্বতে তেওঁৰ সংস্কাৰ আছিল। সেইকাৰণে এই জন্মত আহি তেওঁ ঈশ্বৰৰ ভকতি লাভ কৰিছে। আৰু আপোনাৰ মহামহন্ত এনেই ঈশ্বৰৰ কথা গংগাৰ লগত আমি সন্মিলিত হ'ব নোৱাৰিম, ভগৱন্তৰ বিশেষ কৃপা লাগিব। কোটিৰ মাজত গুটি। শ্ৰীমদ ভাগৱত গীতাত কৈছে ৭ নম্বৰ অধ্যায় 19, অৰ্জুনক, হে অৰ্জুন, বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে, বাসুদেবম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ। বহুনাম জন্মনা অন্তে, বহু জন্মৰ সাধন যিসকল কৰিছিলে, বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে, মোৰ ওচৰত শৰণাপন্ন হয়। বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভম। সেইজন মহাত্মা, এনেকুৱা মহাত্মা পাবলৈ বহুত টান, যি কোটিৰ মাজত গুটি এজন ব্যক্তিয়ে হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোৰ ভকতি কৰে বুলি কৈছে। সকলোৱে ঈশ্বৰৰ ভকতি কৰিব নোৱাৰে। সেইকাৰণে বাপাই সমস্ত আপোনাৰ সব জানে, এই ভাৰতবৰ্ষত 100 ভাগৰ ভিতৰত 95% মানুহ, 95% মানুহে যাগ যজ্ঞ পূজা পাতল কৰি আছে।
হয়নে অন্য দেৱ দেৱী পূজা উপাসনা কৰিছে কৰ্ম মাৰ্গত আছে কিন্তু 5% মানুহে ঈশ্বৰৰ ভকতি কৰিছে একশৰণ হৰিনাম ধৰ্মটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনত চলি আছে গতিকে বাপাই সমস্ত আমি শ্ৰীমদ ভাগৱত গ্ৰন্থ যিখন গ্ৰন্থ ভজন ভক্তি আৰু আনন্দৰ কথা আছে বাকী একশৰণটো গীতাৰ পৰা ভগৱানে একশৰণ তত্ত্বটো আনিছে গীতাৰ অনুবাদটো গুৰুজনাই কৰা নাই তাৰমানে গীতাৰ কিছুমান কথা অকণমান ভগৱন্ত কৰ্ম মাৰ্গৰো কৈছে মানে জ্ঞান মাৰ্গৰো কৈছে কিন্তু গীতাৰ একেবাৰে শেষত যিটো তত্ত্ব দিছে সেই তত্ত্বটোকে পাৰমাৰ্থিক দৰ্শনটো যি শৰণাগতি বুলি কয় শৰণাগতি যি ৰহস্য সেই গীতাৰ একশৰণ মাৰ্গটোকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ সমস্ত জীৱ কল্যাণৰ কাৰণে মানৱ জাতি উদ্ধাৰৰ কাৰণে একশৰণটো আনিছে সেইকাৰণে কৈছে যে একশৰণ হৈ কিনি যদি আপুনি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব তেতিয়া আপোনাৰ গতি হ'ব মুক্তি হ'ব আৰু নিজকে চিনি পাব ভাগৱতৰ দ্বিতীয় স্কন্ধত এইটো কথা কৈছে এইৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ অমুখৰ বচন আৰু কি তত্ত্ব কজানি বা কজেই সেইজন যেই সেইজনে ভাগৱতৰ তত্ত্ব বুজি নাপায় আপোনাৰ সুৰ সঞ্চাৰ ভাল বোলে দিনে ৰাতিয়ে 7 দিন পঢ়িলে তথাপিও ভাগৱতৰ তত্ত্ব ওলাব নোৱাৰে সেইকাৰণে কৈছে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰ তত্ত্বকে জানে কি যেই সেইজন কোনে জানিব এই ৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ ভকতিৰ পাত্ৰে নিৰ্মল হৈ মন সিজন জানে আৰু তত্ত্বক ইহাৰ ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয় ভাগৱত পুৰাণৰ নিৰ্ণয় দিছে সেইকাৰণে এই ভাগৱতৰ কথাবিলাক আমি শুনিব লাগে কিন্তু একশৰণ হৈ শুনিব লাগে যেতিয়ালৈকে একান্তভাৱে ঈশ্বৰৰ ভক্তি নকৰে সেইজন শুনিব শুনাৰ পিছত তেওঁ ভালকৈ বুজি নাপাব কথাখিনি খেলি মেলি লাগি যাব আৰু একশৰণ হৈ শুনিলে আপুনি ভজন ভক্তিৰ আনন্দটো লাভ কৰে কিন্তু একশৰণ যদি হোৱা নাই কৃষ্ণতেই একান্ত শৰণে আশ্ৰয় নোলোৱাকৈ যদি ভাগৱত শুনা হয় তেতিয়া কি হ'ব অকণমান ভাগৱতৰ কথাবিলাক তেওঁ উগুল থুগুল লাগি থাকিব বুজি পাইছেনে কথাটো সেইকাৰণে একশৰণটো শৰণ ল'ব লাগে শৰণীয়া ভকতে মানে এই ভাগৱতৰ ৰস পাব সেইকাৰণে ভাগৱতৰ মংগলাচৰণতে বাপজন ক'লে নিগমম কল্পতৰুৰ গলিতম ফলম সুখ মুখ দৰ্ভমৃত দৰ্ভ সংযুতম পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবীৰ ভাবুকা বোলে নিগমম কল্পতৰুৰ বোলে আগম আৰু নিগম দুটা প্ৰবৃত্তি আৰু নিৰ্বৃত্তি মাৰ্গ যিসকল প্ৰবৃত্তি মাৰ্গত আছে সেই ভাগৱতৰ তত্ত্বটো ভালকৈ বুজি নাপাব কিন্তু নিৰ্বৃত্তি মাৰ্গত যিসকলে আহি গ'ল নিগম কল্পতৰু মহাভাগৱতৰ যি বেদান্তৰ সাৰ বেদৰ সাৰ ভাগৱত বোলে ভাগৱত কি হয় বোলে 5 নম্বৰ 4খন বেদৰ এইখন হৈছে 5 নম্বৰ বেদ বেদান্তৰ সাৰ সেইকাৰণে কৈছে ইটো মহাভাগৱত শাস্ত্ৰৰ পৰম তত্ত্ব বেদ বেদান্তৰ সাৰ ভাগ তৰ্ক ব্যাকৰণ আদি সমস্ত শাস্ত্ৰক জানি অৰ্থক নপাবে আৰু লাগ ইয়াৰ অৰ্থ উলিয়াব নোৱাৰে কোনে পাৰিব বোলে কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ সিহে আৰু বুজে অভিপ্ৰায় কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাত্ৰি দিনে
বুজিবে বাপর সাধ্য নাই বোলে বাপৰো সাধ্য নাই বোলে ভাগৱতৰ তত্ত্ব ওলাবলৈ বোলে কোনে বুজি পাব যেনে কৃষ্ণত একান্ত ভকতি আছে সেইসকলে এই মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰৰ তত্ত্ব বুজি পাব তেওঁ আনন্দ লাগিব আৰু এই আনন্দত তেওঁ ডুবি যাব বিভোৰ হৈ যাব ভগৱন্তৰ প্ৰেমত তেওঁ বিভোৰ হৈ যাব জন্ম কৰ্ম লীলা ৰহস্যবিলাক ভগৱন্তৰ দিব্য সেইকাৰণে ভাগৱত নিলিখাৰ আগত বেদব্যাসে 17 পুৰাণ ৰচনা কৰিছিল 17 পুৰাণ ৰচনা কৰাৰ পিছতো তেওঁ ব্ৰহ্মক ধ্যান কৰোঁতেও তেওঁৰ উগুল থুগুল হৈ গ'ল বেদব্যাস সাধাৰণ মানুহ নাছিল বোলে বেদব্যাস 24 অৱতাৰত ভগৱন্তৰে এটা অৱতাৰ আছিল হয়নে বাৰু তথাপিও তেওঁ উগুল থুগুল হয় বেদক বিভাগ কৰিছে জাতি ধৰ্ম সকলোকে ভাগ কৰি দিছে হা মহাভাৰত নিচিনা কাব্য লিখিছে আদি কাব্য তথাপিও বেদব্যাসৰ ভ্ৰম হৈ গ'ল হয়নে বাৰু মতিভ্ৰম হৈ গ'ল মানসিকভাৱে তেওঁ অসুস্থ হৈ গ'ল এইখিনি কথা ওলাব গতিকে আমি পাঠৰ মাজত সোমাইছোঁ প্ৰায় 1.5 ঘণ্টামান সময় আমি থাকিম মাজতে আপোনালোক উত্তম প্ৰশ্ন সুধিব যি শাস্ত্ৰৰ লগত জড়িত আছে তেনেকুৱা প্ৰশ্ন সুধিব এনেই আৰু বোলে ৰাৱণৰ বাপেকৰ নাম কি আছিল বুলি নুসুধিব বোলে ৰাৱণৰ বাপেকৰ নামটো আপুনি জানি কি কৰিব নে আপোনাক মই জনাই কিনি কি কৰিম মোৰনো কি লাভ হ'ব আপোনাৰ কি লাভ হ'ব এনেকুৱা প্ৰশ্ন কৰিব নালাগে হয়নে বাৰু এজনে সুধিছে বোলে শ্ৰৱণ কুমাৰৰ মাতা পিতাৰ নাম কি আছে এতিয়া শ্ৰৱণ কুমাৰৰ মাতা পিতাৰ নামটো আপুনি জানি কি কৰিব শ্ৰৱণ কুমাৰৰ মাতা পিতাক শ্ৰৱণ কুমাৰে কেনেকৈ ভকতি কৰিছিল পিতৃ মাতৃক শ্ৰদ্ধা কৰিছিল এই কথাটো সোধক সেই কথাটো ভাল প্ৰশ্ন কিন্তু শ্ৰৱণ কুমাৰৰ মা বাপেকৰ নামটো জানি আপোনাৰ একো উপকাৰ নহয় এনেকুৱা জেগাত প্ৰশ্ন পাই যাওঁ এটা জেগাত গৈছিলোঁ এটা জেগাত কৈছে বোলে হেৰি নহয় তাতিবা আপুনি ভাগৱতৰ ব্যাখ্যা কৰে বোলে কৰোঁ বোলে এটা কথা নহয় আপুনি ক'ব লাগিব বোলে ৰামায়ণৰ ব্যাখ্যা কৰে নাই বোলে ৰামায়ণৰো 2-এটা জেগাত ব্যাখ্যা হয় এটা প্ৰশ্ন উত্তৰ দিব লাগিব বোলে কি প্ৰশ্ন আপুনি ক'ব লাগিব যেতিয়া বোলে হনুমান বোলে লংকাটো জ্বলাবলৈ গৈছিল আপুনি জানেনে সেইটোতো সবেই জানে বাপ বোলে সেই লংকা জ্বলাবলৈ যাওঁতে হনুমানৰ বোলে নেঙুৰটোত যিজন ৰাক্ষসে বোলে জুচলাই খাটি মাৰিছিল সেইজন বোলে ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব মই কৈছোঁ যে কি ৰকম মানুহ ৰে প্ৰশ্ন এনেকুৱা আহি যায় এতিয়া হনুমানৰ নেঙুৰটোত যিজন মানে ৰাক্ষসে জুচলাই খাটি মাৰিছিল সেই ৰাক্ষসটোৰ নামটো আপুনি ক'ব লাগিব এতিয়া বিয়াখনত বহি কিনি আমিতো ক'বই লাগিব উত্তৰটো দিবই লাগিব উপায় নাই উপস্থিত বুদ্ধি গুৰুজনাক স্মৰণ কৰি আমি উত্তৰটো দিলোঁ যে বাপ আমি আমাৰ গুৰুজনাই আদিকাণ্ড উত্তৰাকাণ্ড ৰামায়ণ ৰচনা কৰিছে হয়নে বাৰু কৃতি ৰামায়ণ ৰচনা কৰিছে আৰু বাল্মীকি মুনিয়ে 40,000 শ্লোকত ৰামায়ণ লিখিছে তাত মই ৰাক্ষসৰ নামটো নাপালোঁ আৰু তুলসীদাসে ৰামচৰিত্ৰ মানসখন লিখিছে সেইখনো মই পঢ়িছিলোঁ তাতো ৰাক্ষসটোৰ নামটো নাপালোঁ আমি ভাবিছোঁ বাপ এনেকুৱা হ'ব পাৰে যে হনুমান এজন পৰম ভকত আছিল পৰম ভকত 6জন ভকতৰ ভিতৰত হনুমানো শ্ৰেষ্ঠ ভকত গতিকে হনুমানৰ নেঙুৰত যিজন ৰাক্ষসে বোলে জুচলাই খাটিটো মাৰি দিলে তেওঁ কিমান মহাপাপী হয়নে বাৰু বাল্মীকি মুনিয়ে ভাবিলে চাগে কেনেবাকৈ যদি সেই মহাপাপীৰ নামটো মই ৰামায়ণখনত লিখি দিম তেনেহ'লে মোৰ ৰামায়ণখন অপবিত্ৰ হৈ যাব বুলি ভাবিয়ে মই সেই বাল্মীকি মুনিয়ে চাগে নিলিখিলে কেনেবাকৈ যদি সেই ৰাক্ষসটোৰ নামটো আপুনি পাই যায় তেনেহ'লে হৰি মোক জনাব সেই বুলি আৰু নিজকে সৰকি লোৱা হয় আৰু উপায়টো নাই আৰু গতিকে বাপাই সমস্ত ইয়াতে প্ৰথম অধ্যায় প্ৰথম পদত মংগলাচৰণ ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদৰ সংবাদ এইখিনি কথা সোমাই আছে ইয়াতে কৈছে এই ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ
অবতার যার ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার। প্রথমে কলে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ। মহেশ্বৰ মানে হৈছে মহাযোগ ঈশ্বৰ, সেইজন হৈছে সুপ্ৰিম বোলে কোন, সেইজন হৈছে কৃষ্ণ, হয়নে বাৰু? কৃষ্ণই হৈছে কাল মায়াদিৰো অধিকাৰী। আমি আপুনি সকলোৱে মহাপুৰুষ মাধৱদেৱে এফাকি ঘোষা আছে, সকলোৱে গাম, সকলোৱে সহযোগ কৰিব। কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আর। হে ৰাম সৃষ্টি স্থিতি অন্ত কারি দেব তান্ত বিনয়ান নাহি কেব। জানিবা বিষ্ণু হে সমস্ত জগতে হার। রাম জানিবা বিষ্ণু হে সমস্ত জগতে হার। কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু। এই কৃষ্ণ নামটো ভগৱন্তৰ অনাদি নাম দেই। ভগৱন্ত পুৰুষ যিজন সকলোৰে হৃদয়ত বাস কৰে, স্মৃত ইদম এতস্যচিদম, যি সকলো সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, সেইজনেই হৈছে ভগৱান কৃষ্ণ। আৰু সেই পৰম আত্মা ভগৱন্ত অনেক ৰূপত ৰূপায়িত হৈ আছে। নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক ৰূপ ৰূপায়ে। তেওঁ মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম যুগে যুগে তেওঁ বাৰম্বাৰ অৱতাৰ হয়। দুষ্টক দমন শান্তক পালন আৰু ধৰ্ম সংস্থাপনৰ কাৰণে। আৰু সেইজন প্ৰভু ভগৱন্তই ত্ৰিগুণাত্মিক মায়াৰ যোগেদি এই ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে। আৰু এই তিনি গুণতে তিনিজন দেৱতাক সৃষ্টি কৰিছে নিজৰ স্বৰূপৰ পৰা। ব্ৰহ্মা হৰি আৰু হৰ, হয়নে বাৰু? এই ব্ৰহ্মা আৰু হৰি হৰ এই তিনিজন দেৱতা, ব্ৰহ্মাক সৃষ্টিৰ দায়িত্ব, বিষ্ণুক পালনৰ দায়িত্ব আৰু শিৱক সংহাৰৰ দায়িত্ব। এই তিনিও দেৱতা ভগৱন্ত অভিন্ন বুলি কৈছে, একে আত্মা একে জীৱ। যদিও ভজনীয় তিনিও দেৱতা, যদিও ভজনী তিনিও দেৱতা, কিন্তু বিষ্ণুৰেহে পূজাতেহে মানে সকলো সন্তুষ্ট হয় বুলি কৈছে। মানে বিষ্ণুৱে হৈছে সাত্বিক গুণৰ দেৱতা, গতিকে শতগুণত তেওঁকে আমি ভক্তি কৰিলে হৰণ ল'লে বা আমি ভজিলে আমাৰ জ্ঞান আৰু ভক্তি লাভ কৰিব পৰা যায়। গতিকে এইকাৰণে কৈছে যদিও ভজনী তিনিও দেৱতা সমানেই, কিন্তু বিষ্ণুতেহে সিদ্ধি হৈ মনুষ্যৰ বুলি ভক্তি ৰত্নাৱলী গ্ৰন্থত মহাপুৰুষ মাধৱদেৱে লিখিছে, হয়নে বাৰু? গতিকে এই জ্ঞান আৰু সাত্বিক ভক্তি যদি কাৰোবাক দৰকাৰ আছে, তেনেহ'লে আমি পৰমাত্মা ভগৱন্তৰ ভক্তি কৰিব কৈছে দেই। এনে আমি ভিন্ন ভাৱ বুদ্ধি কৰিব নালাগে। তাৰমানে সেই শিৱ, সেই ব্ৰহ্মা, সেই বিষ্ণু আমি কৃষ্ণতেই দৰ্শন পাব লাগে, সেই কথাটো কৈছে। সেইকাৰণে ইয়াত কৈছে ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। যিজনে সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, যিজনৰ আজ্ঞা শিৰত ধৰি পালন কৰি
চৰাচৰ জগতখন সৃষ্টি কৰিছে, পালন কৰিছে আৰু সংহাৰ কৰিছে। এই তিনিজন দেৱতাৰ যাৰ আজ্ঞা ভিত্ত হিচাপে পালন কৰি আছে, সেইজনে হৈছে পৰমাত্মা ভগৱান, সেইজনকে বনমালী কৈছে, সেইজনে হৈছে নাৰায়ণ। একেজনে এই তিনিটা ৰূপ ভগৱন্ত ধৰিছে। গতিকে ঈশ্বৰৰ মহিমাবিলাক বহুত বেছি আছে আৰু সেই মহিমা নুবুজাৰ কাৰণে মানুহৰ উগুল থুগুল লাগি যায়, হয়নে বাৰু? কোননো হৰি, কোনজন শিৱ, কোনজন বিষ্ণু, একেজন বিষ্ণুৰ কথা আকৌ পিছত কৈছে। একে কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী, আকৌ পিছত কৈছে বিষ্ণুহে সমস্ত জগতে সাৰ। গতিকে এই পৰমাত্মাই অনেক ৰূপত ৰূপায়িত হৈ যায়। এতিয়া এই পৰমাত্মা আৰু আমি হৈছোঁ আত্মা, জীৱাত্মা, হয়নে বাৰু? সেই পৰমাত্মাৰ পৰাই আপুনি ময়ো আহিছোঁ। তাৰমানে এই যে আমাৰ কীৰ্তনত কৈছে, তোমাৰ সেই অংশ আমি যত জীৱ জাকত তোমাৰ মায়ায়ে হৰি বান্ধিলে। দিও উপদেশ ভজো তোমাৰ চৰণে, মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। তাৰমানে এখন এখন ব্ৰহ্মাণ্ড পৰিচালনা কৰিবৰ কাৰণে তিনিজন দেৱতাক গুৰু দায়িত্ব অৰ্পণ কৰিছে ভগৱানে। আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, আৰু এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন মূল হৈছে, সেইজনে হৈছে কৃষ্ণ, সেইজনে হৈছে বনমালী নাৰায়ণ দেই। তাৰপিছতে ইয়াতে কৈছে, নমো নমো মধুমূৰ ৰিপু মহাহৰি, অন্ত্যজু উত্তম আতি হৈ যাক স্মৰি। যাৰ নাম স্মৰণ কৰাৰ লগে লগে জন্ম সংসাৰ বন্ধনৰ পৰা জীৱাত্মা মুক্ত হ'ব পাৰে। যাৰ নাম স্মৰণ কৰিলে অন্ত্যজু উত্তম জাতিলৈ পৰিণতি ঘটিব পাৰে, উত্তম জাতি হৈ যায়। মানে চণ্ডালো যদি ঈশ্বৰৰ নাম লয়, সেই পৰমাত্মা ভগৱন্তৰ নাম লয়, তেতিয়াও তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ হ'ব পাৰে। এই কথাটোকে ইয়াত কৈছে। তাৰপিছত কৈছে, সমস্ত জগত নিস্তাৰক যাৰ নাম, হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম। সমস্ত জগত ভগৱন্ত নামৰ দ্বাৰাই পালন কৰি আছে। সেইকাৰণে যেই নাম সেই হৰি, ভজা নিষ্ঠ কৰি, আপোন নামৰ সংগ নচাৰন্ত হৰি। ভগৱন্তৰ নাম আৰু ভগৱন্তৰ মাজত পাৰ্থক্য একো নাই। নামেই হৈছে ভগৱন্তৰ, নামেই হৈছে ভগৱান। ভগৱন্তৰ ৰূপ, যিটো ৰূপ আছে ভাগৱতত আছে, ৰূপ বৰ্ণনা, সেই ৰূপটো ভগৱন্তৰ মাজত আৰু ৰূপৰ মাজত ভগৱন্তৰ পাৰ্থক্যটো একো নাই। ভগৱন্তৰ পৰম ধাম বৈকুণ্ঠ, ভগৱন্তক বৈকুণ্ঠ বুলিও এটা নামাকৃত আছে। ভগৱন্তক আন এটা নাম বৈকুণ্ঠ, আৰু বৈকুণ্ঠ ভগৱন্তৰ পৰম ধাম। ভগৱন্তৰ মাজত সেই বৈকুণ্ঠৰ লগত একো পাৰ্থক্য নাই, ভগৱানেই বৈকুণ্ঠ দেই। সেইকাৰণে ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পৰাৎ পৰমম, এতো চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্রহ। তাৰমানে ৰামস্য নাম ৰূপঞ্চ লীলা ধাম পৰাৎ পৰমম, এতো চতুষ্টয়ম নিত্যম সচিদানন্দ বিগ্রহ। তাৰমানে ৰামায়ণত এই কথাটো কৈছে যে ভগৱন্তৰ নাম, ভগৱন্তৰ লীলা, ভগৱন্তৰ ধাম আৰু ভগৱন্তৰ ৰূপ ভগৱন্তৰকৈ পৃথক নহয়, মানে একেই। সেইকাৰণে ভগৱন্তৰ আমাক গুৰুজনাই কৈছে, ভাই বোলা মুখে ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তাৰমানে ভগৱন্তৰ নাম ৰূপ লীলা একেটা বস্তুৱে। আজি যে আমি ঈশ্বৰৰ লীলাবিলাক ইয়াত শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ, তাৰমানে ইয়াত হৰি প্ৰকট হৈছে, ভগৱান স্বয়ং বিদ্যমান হৈ আছে। শব্দ কি বোলে? ব্ৰহ্ম, হয়নে বাৰু? এই বাণীবিলাক কি হয়? আমি যে ঈশ্বৰৰ জন্ম লীলা ৰহস্যবিলাক ইয়াত গুণ গাথা কৰি আছোঁ, তাৰমানে আমি হৰিকেই স্মৰণ কৰি আছোঁ, হৰিৰ কথাই, আৰু হৰিয়ে ইয়াত প্ৰকট হৈ আছে। সেইকাৰণে নাৰদক কৈছিলে ভগৱান কৃষ্ণ, হে নাৰদ, নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয় নচ, মদ্ভক্ত যত্র গাবন্তি তত্র তৃষ্টামি
নারদ। ভগৱান কি ক'লে? হে নাৰদ, বৈকুণ্ঠত মই নাথাকো ৰয়, যোগীৰ হিয়া এৰি সমুদায়, থাকোহো ভক্তৰ কীৰ্তনক চাই। তাৰমানে ভগৱন্তৰ নাম লোৱাৰ লগে লগে ভগৱন্ত দৌৰি গুচি আহে, হয়নে বাৰু? যেনেকৈ অকণমানি গৰু পোৱালিটোক যদি কোচত কৰি